নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে নিশ্চয় ভালে আছে তো মহিলাসকলৰ বাবে এটা গুড নিউজ লৈ আহিছোঁ গুড নিউজটো কি সকলোখিনি জনাই দিম তো আপোনালোকে জানে যে যিসকলে অৰুণোদয় হিতাধিকাৰ আছে যিসকলে মহিলা অৰুণোদয় হিতাধিকাৰ আছে সিহঁতে তো 1250 টকাকৈ প্ৰতি মাহে লাভ কৰি আছে তো সিএম ছাৰে কেইদিনমান আগতে আপোনালোকে নিউজটো চাইছে নিশ্চয় কেইদিনমান আগতে ফেচবুক লাইভত কৈছিল যে যিসকলে অৰুণোদয় হিতাধিকাৰী আছে সিহঁতে মানে বিহু উপলক্ষে অহা 20 ফেব্ৰুৱাৰীতে আপোনালোকক এটা গিফ্ট দিয়া হ'ব গিফ্টটো হ'ল যে 8000 টকা আপোনালোকে লাভ কৰিব পাৰিব এই জানুৱাৰী মাহত টকা নিদিয়ে এই জানুৱাৰী মাহৰ টকাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহতে আপোনালোকক মানে ডাঙৰ এটা উপহাৰ দিব উপহাৰটো মানে 8000 টকা এক্সট্ৰাকে আপোনালোকক দিয়া হ'ব তো এইটো সিএম ছাৰে কেইদিনমান আগতে ফেচবুক লাইভত আপোনালোকক জনাইছিল তো ফ্ৰেণ্ডছ সকল এতিয়া কথা হ'ল যে আপোনালোকে যিসকলে অৰুণোদয় আছে ইহঁতে তো 20 ফেব্ৰুৱাৰী তাৰিখে 8000 টকা লাভ কৰিবই আৰু যিসকলৰ অৰুণোদয় লিষ্টত নাম নাই সিহঁতৰ বাবে গুড নিউজটো হৈছে যে আপোনালোকে 20 তাৰিখৰ আগতে অৰুণোদয় ফৰ্মটো জমা দিব পাৰিব তো এইটো সিএম ছাৰে কৈছে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু 20 তাৰিখৰ আগতে বাকি 2000এও জলদি নাম সোমাই লওক যাতে তেওঁলোকেও পাব পাৰে 8000টো হয় নে নহয় এতিয়া তো ফ্ৰেণ্ডছ সকল ভিডিঅ'টো চাইছে নিশ্চয় ভিডিঅ'টো এইটোৱে কৈছে সিএম ছাৰে যিসকলৰ মানে অৰুণোদয় ফৰ্ম নাই 20 তাৰিখৰ আগতে আপোনালোকে অৰুণোদয় ফৰ্মখিনি ফিল আপ কৰি জমা দিয়ক যিসকলে টাউন এৰিয়াত বাস কৰে টাউন কমিটিত গৈ জমা দিব পাৰে নতুবা অৰুণোদয় যিসকলৰ চেণ্টাৰ আছে অৰুণোদয় চেণ্টাৰত গৈ আপোনালোকে জমা দিব পাৰে নতুবা যিসকলে অঞ্চলত বসবাস কৰে সিহঁতে গাঁও পঞ্চায়ত গৈ অৰুণোদয় ফৰ্মটো জমা দিব পাৰে তো বন্ধুসকল এইটোৱে কৈছোঁ যে আপোনালোকৰ যিসকলৰ অৰুণোদয় নাই যিসকলে ভাবি আছে যে মোৰ অৰুণোদয় ফৰ্মটো ফিল আপ কৰা নাই মানে কৰিব বিচাৰে এই 8000 টকা লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে সোনকালে 20 ফেব্ৰুৱাৰী আগতে অৰুণোদয় ফৰ্মটো জমা দিয়ক তেতিয়াহ'লে আপোনালোকে 8000 টকা লাভ কৰিব পাৰিব আৰু প্ৰতি মাহে 1250 টকা লাভ কৰিব পাৰিব এইটো যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও পাৰিব যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতেও লাভ কৰিব পাৰিব টকাখিনি তো ইয়াতে কোনো ধৰণৰ যে তো বন্ধুসকল ইয়াতে মানে ৰেচন কাৰ্ড থাকিলে পাব ৰেচন কাৰ্ড নাথাকিলে পাব এনেকুৱা টাইপৰ কোনো কথাই কোৱা নাই যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও এপ্লাই কৰিব পাৰিব অকল চৰকাৰী চাকৰি কৰা সকলে নোৱাৰিব তো এইটো চাই ল'ব আপোনালোকে যে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে নেকি যদি আছে তেতিয়াহ'লে এপ্লাই নকৰিব আৰু যদি নাই তেতিয়াহ'লে এপ্লাই কৰি দিয়ক তো আপোনালোকে কিবা কাৰণে অৰুণোদয় ফৰ্মটো ফিল আপ কৰা নাই বহুতে বা নাজানে যে অৰুণোদয় ফৰ্ম কেতিয়া ওলাব বহুতে নাজানে মহিলাই তো এইটোৱে কৈছোঁ এতিয়া আপোনালোকে অৰুণোদয় ফৰ্মটো ফিল আপ কৰি দিয়ক কাৰণ অহা 20 ফেব্ৰুৱাৰী তাৰিখে 8000 টকা যদি লাভ কৰিব বিচাৰে তে তাৰ আগতে আপোনালোকে অৰুণোদয় ফৰ্মটো ফিল আপ কৰি দিয়ক এই ফৰ্মটো ফিল আপ কৰোঁতে মই এটা ভিডিঅ' বনাই দিম একো মানে ফিল আপ কৰাৰ একো কঠিন বস্তু নহয় আপোনালোকৰ নামটো দিব এড্ৰেছটো দিব আধাৰ কাৰ্ড নাম্বাৰ তাৰপিছত পিন নাম্বাৰ আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা হয় এইটো ফিল আপ কৰি টাউন কমিটি যদি টাউন এৰিয়াত বসবাস কৰে টাউন কমিটি জমা দিব আৰু যদি গাঁও অঞ্চলত বসবাস কৰে গাঁও পঞ্চায়ত জমা দিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকে আধাৰ কাৰ্ড বেংকৰ পাছবুক তাৰপিছত পেন কাৰ্ড এইবিলাকে জমা দিব লাগে আৰু 1 কপিমান ফটো দিব লাগে মহিলাসকলক বাবে কৈছোঁ যে আপোনালোকে যদি কিবা কাৰণত অৰুণোদয় ফৰ্মটো ফিল আপ কৰা নাই এতিয়ালৈকেও আপোনালোকে অৰুণোদয় ফৰ্মটো ফিল আপ কৰি দিয়ক কাৰণ কেইদিনমান পিছতে বিহুৰ এটা গিফ্ট দি আছে সিএম ছাৰে যিটো 8000 টকাকে প্ৰতিটো মহিলাই লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ